হেৰি শুনিছেনে ৰমেনলৈ ফোন কৰিছিলোঁ সিহঁতৰ এতিয়া কেনে ভাল সি এতিয়া অফিচতে আছে কাজললৈহে ফোনটো কৰিব নোৱাৰিলোঁ কিবা ফোনটো নালাগিল এই বৃত্ত কেতিয়া আহিব কৈছে নেকি 2 এদিনতে আহিব বোলে তাক মই কথাটো সুধিলোঁ নহয় কোনটো কথা নৱনীতক টকা দিয়াৰ কথাটো কি ক'লে সি কোৱা তাৰ কোনো আপত্তি নাই মই জানো নহয় মোৰ সিদ্ধান্তত সিহঁতে মাত নামাতে অজয়কো কথাটো এবাৰ সুধি চাব লাগিছিলে নেকি অজয়তো সন্মতি দিছেই আৰু ৰিণীৰো আপত্তি নাথাকিব তথাপিও সুধি চোৱাটো আপোনাৰ কৰ্তব্য আজিকালি তাক লগ পাবলৈ অসুবিধা নহয় তাৰ অফিচত বোলে বহুত কাম বাঢ়িছে শুনি ভাল লাগিছে বুইছা ৰাইজে যে কোম্পানীটো আদৰি লৈছে ডিমাপুৰতো বোলে এটা ব্ৰাঞ্চ খুলিব ডিমাপুৰত তাৰ মানে অসমৰ বাহিৰতো কোম্পানীৰ কাম কাজ চলিব তাত হেনো এজেণ্ট এজন আছে বৰ ভাল কাম কৰিছে প্ৰতি মাহে লাখ টকা কালেকশ্যন কৰে গোটেই কাম কাজবোৰ ইয়াৰ পৰা চলোৱা অসম্ভৱ যে সেইকাৰণে তাত বোলে এটা ব্ৰাঞ্চ খুলিব লাগে তেনেহ'লে ঠিকে আছে পলিচিখন সোমোৱাই থবলৈ মন যোৱা নাই চাই থাকো যেনি লাগিছে এইখন কি কৰি আছে নাই কাপোৰ জাপি আছো মই হেল্প কৰি দিওঁ নালাগে নালাগে বহা মই ভয়ে খাই গলো তুমি যেনেকৈহে মাত দিলা বৌ কোৱা মাইনাই বাৰু সঁচাকৈ এগ্ৰী হৈছেনে মানে কি ক'ব খুজিছা নহয় মানে তাইৰ দৰে ইমান অপেন মাইণ্ডেড ছোৱালী এজনীয়ে ইমান সোনকালে ৰাজি হ'ল মাইনা বিয়া হৈ গ'লে সুখী হোৱা মানুহজনী চাগে তুমিয়ে হ'বা তাই তোমাক বহুত আমনি কৰে ন নাই নাই তেনেকুৱা একো নহয় মাইনা বিয়া হৈ গ'লে সকলোতকৈ সুখী ময়ে হ'ম বৌক কৈ দিওঁ নেকি নকলেও বুজি পাওঁ বিয়াৰ কথা শুনি তোমাৰ কিমান ফূৰ্তি লাগিছে সাংঘাতিক ফূৰ্তি লাগিছে কিন্তু সেই ফূৰ্তি বেছি সময় কাৰণে নহয় কাৰণ মাইনাৰ বিয়াখন এখন নাটকহে জানো ঘৰখনত যিমানবোৰ বেয়া ঘটনা ঘটিছে প্ৰতিটো মূলতেই মাইনা তাই যদি আন এখন ঘৰলৈ বিয়া হৈ যায় সকলোতকৈ শান্তি হ'ব মোৰ প্ৰয়োজন হ'লে মই ঘৰত নাটক কৰিম ঘৰৰ মানুহখিনিক দেখুৱাম যে মাইনাৰ বিয়া হোৱাৰ বাবে সকলোতকৈ দুখ মোৰহে লাগিছে কিন্তু এটা সমস্যা আছে কি সমস্যা তাই হেনো এইখন ঘৰৰ পৰাই বিয়া হ'ব সেইটোতো আৰু ভাল কথা এইখন ঘৰৰ পৰা বিয়া হ'লে আমিয়েতো তাইক কাপোৰ কানি গহনা এইবোৰ দিব লাগিব সেইটো লক্ষ্য কৰিছানে নাই মা দেউতাই মাইনাক নিজৰ ছোৱালী বুলিয়ে ভাবে সেইখিনি খৰচটো কৰিবই লাগিব তেনেহ'লে তোমাৰো খৰচ এটা বাঢ়িল মই বাৰু তাইৰ বিয়াত ভাল কাপোৰ দুযোৰমানকে দিম তাই আকৌ কাপোৰৰ অৰ্ডাৰ দিলেই কিন্তু ল'ৰাইচোন চাবলৈ অহাই নাই যদি ল'ৰাৰ পচন্দ নহ'ব কিয় নহ'ব আৰু যদি পচন্দ নহয় তেন্তে কোনো কথা নাই এদিনটো বিয়া হ'বই কাপোৰ কিনিবই লাগিব এখেতৰ কাপোৰৰ ওপৰতে তাইৰ কাপোৰবোৰ মেলিব লাগে নে মানে ৰিণী দেৱজানী কিয় মাতিছিলে মা চাদত কাপোৰ কোনে মেলিছিলে দেৱজানীয়ে কি হৈছে মা আপুনি ইমান খং কৰিছে যে কাৰণ তুমি যি কৰিছা তাত মোৰ ফূৰ্তি কৰিব লগা একো নাই মই একো বুজি পোৱা নাই মা নুবুজা এক্টিং কৰা মানুহক বুজাবলৈ টান কি হৈছে খোলাকৈ কওকচোন তুমি কাপোৰ ক'ত মেলিছিলা মইতো চাদৰ ওপৰত মেলিছিলোঁ দেউতাৰ কাপোৰৰ ওপৰত দেউতাৰ কাপোৰৰ ওপৰত বাহ যিহে আচৰিত হৈ দেখুৱাইছা যেন তুমি একোৱেই নাজানা সঁচাকৈ নাজানো মা মইতো কোৱা যে কাপোৰখিনি তুমি বেলেগ বেলেগকৈ মেলিছিলা হয় দুডাল ৰছীত মই সুকীয়াকৈ মেলিছিলোঁ তেন্তে এনেকুৱা কি মেজিক হ'ল যে তোমাৰ কাপোৰখিনি আহি দেউতাৰ কাপোৰৰ ওপৰত পৰিলহি তোমাৰ কাপোৰত দাগ লাগিব বুলি তুমি তোমাৰ কাপোৰ দেউতাৰ কাপোৰৰ ওপৰত মেলিছিলা নহয় মানে দেউতাই সেইখিনি কাপোৰ নিপিন্ধে বুলি ভাবিছিলা চাগে তোমাৰ ইমান সাহস তোমাৰ কাপোৰত দাগ লাগে বুলি দেউতাৰ কাপোৰৰ ওপৰত মেলি দিছা
মই মানে কথাটোহে সুধিছিলোঁ। নুসুধিবা। যি মানুহে নিজৰ শহুৰেকক সন্মান নকৰে তেনে মানুহক কথা সোধাৰ কোনো যোগ্যতা নাই। মই তেনে কাম কৰা নাই মা, বিশ্বাস কৰক। তেন্তে কোনে কৰিলে সেই কাম? মই জানো সেইটো কাম কোনে কৰিছে। মই জানো কোনে কৰিলে। নকয় কিয় কোনে কৰিলে? বতাহজাকে। কি হৈছে তোমাৰ? একো নামাতা যে? অকল মোৰ লগতেনো কিয় এনে হয়? কি হৈছে কোৱাচোন প্ৰথমতে। চাদৰ ওপৰত কাপোৰ মেলিছিলোঁ। অলপ পাছত মায়ে গৈ দেখে দেউতাৰ কাপোৰখিনিৰ ওপৰত মোৰ কাপোৰ। কি আচৰিত, কেনেকৈ হ'ল এইবোৰ? দেউতাই দেখিছিল বতাহজাকে বোলে কাপোৰখিনি উৰুৱাই নিছিল। তেন্তে এইবোৰ কথা ভাবি লাভ নাই। কিন্তু তাৰ আগতেতো মই গালিখিনি খালোৱেই। এইবোৰ সৰু সুৰা কথা ধৰি নাথাকিবা। মায়ে বাৰু কথাটো কিয় ভাবি নাচালে? তেনেকুৱা একো নহয়। আচলতে মায়ে ভবা নাছিল যে তুমি তেনেকুৱা এটা ভুল কৰিব পাৰিবা। মইতো একো ভুল কাম কৰা নাছিলোঁ। মায়ে সেই কথাটো জনা নাছিল। কিন্তু শুনা, যাক বেছি ভাল পোৱা যায় তাকহে গালি বা টান কথা কোৱা যায়। আচলতে গালি দিয়াজনে নিবিচাৰে যে তেওঁ বেছি বিশ্বাস কৰাজনে কিবা এটা ডাঙৰ ভুল কৰে। বুজিলা? ময়ো নুবুজিলোঁ। আপুনি বাৰু কথাটো সঁচাকে কৈছিল নে? কোনটো কথা? কাপোৰখিনি বতাহজাকে উৰুৱাই নিয়াৰ কথাটো। একো নকলে যে? আপুনি বাৰু সঁচাকৈ দেখিছিল নে কাপোৰখিনি বতাহজাকে উৰুৱাই নিয়াটো? নাই দেখা। তেন্তে আপুনি ইমান ডাঙৰ মিছা কথা এটা কিয় ক'লে? মোৰ বিশ্বাস দেৱযানীয়ে সেই কাম নকৰে। তাই নিজে স্বীকাৰ কৰিছে। কি স্বীকাৰ কৰিছে? কাপোৰখিনি মেলি অহাটো। মোৰ কাপোৰৰ ওপৰত মেলিছো বুলিতো কোৱা নাই। ভুল কৰি কি নিজে কোনোবাই স্বীকাৰ কৰিব? আনৰ কথা নাজানো, কিন্তু দেৱযানীয়ে কৰিব। লক্ষ্য কৰিছো আজি কিছুদিনৰ পৰা আপুনি দেৱযানীৰ হকে বিহকে প্ৰশংসা কৰিবলৈ লৈছে। নহয়, হকে বিহকে তুমিহে গালি পাৰি আছা। কি? মই? আপুনিয়ে কওকচোন, আজিলৈকে কোনোবা দিনাখন ৰিণী বা কাজলক হকে বিহকে মই গালি দিছো নে? কিন্তু এতিয়া দিছা। কাৰণ দেৱযানীয়ে ভুল কৰিছে। তুমি ভাবাচোন, দেৱযানীয়ে বাৰু তেনে কাম কৰিব পাৰেনে? তেন্তে কোনে কৰিলে? মই। অ', ৰছীডালৰ পৰা কাপোৰখিনি চপাই আনি মই তাৰমানে আপোনাৰ কাপোৰৰ ওপৰত মেলি দিলো। তাৰপিছত দেৱযানীক গালি দি হুলস্থুলৰ সৃষ্টি কৰিলো। আপুনি তাকে ক'ব বিচাৰিছেতো? মই সেইটো ক'ব বিচৰা নাই। তেন্তে কাৰোবাক গালি দিয়াৰ আগতে কথাবোৰ অলপ ভাবিবা। কোনে জানে, যাক তুমি দোষী বুলি ভাবিছা, গালি পাৰি আছা, কি জানিবা সেইটো দোষ তেওঁ কৰাই নাই। তেন্তে দেৱযানীৰ ক্ষেত্ৰতে এইবোৰ কিয় হয়? ময়ো সেইটোৱেই ভাবিছো। অকল দেৱযানীৰ ক্ষেত্ৰতে এইবোৰ কিয় হয়? দেৱযানীক লৈ কোনেও ষড়যন্ত্ৰ কৰা নাইতো।